কংগ্ৰেছৰ পৰা বিজেপিলৈ যেতিয়া দৰ্জনে দৰ্জনে নেতা আহে তেতিয়া আপোনালোকে এইটো আলোচনা নকৰে গতিকে আলোচনাটো সমান হ'ব লাগিব নে নাই আজিতো কংগ্ৰেছ দলত এক প্ৰকাৰ কোনো মানুহেই নাছিলে সবেই বিজেপিত আহিছে হেতু আলোচনা হ'ব লাগিব তাৰ মাজত বিজেপিৰো দুই এজন কংগ্ৰেছত যাব তাৰো আলোচনা হ'ব লাগিব গতিকে অহা যোৱা ৰাজনীতিত চলি থাকিব কিন্তু এটা কথা ঠিক যে বিধানসভা ইলেকশ্যনৰ আগে আগে কংগ্ৰেছত কোনো নাথাকে সব বিজেপিতে আহিব অসম জনসংঘ হ'ব পাৰে আমি শুভেচ্ছা জনাব লাগে হিন্দুৰ স্বাৰ্থ সুৰক্ষিত কৰা যিমান ৰাজনৈতিক দল হয় তাক আমি আদৰণি জনাব লাগে গতিকে অসম জনসংঘ যদি হয় মই শুভেচ্ছা জনাইছো কাৰণ যদি হিন্দুৰ স্বাৰ্থ অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যিমান ৰাজনৈতিক দল সংগঠন হয় সিমানে জাতিটোৰ বাবে ভাল খবৰ গতিকে তাক আমি আদৰণি জনাব লাগে কংগ্ৰেছৰ পৰা বিজেপিলৈ যেতিয়া দৰ্জনে দৰ্জনে নেতা আহে তেতিয়া আপোনালোকে এইটো আলোচনা নকৰে গতিকে আলোচনাটো সমান হ'ব লাগিব নে নাই আজিতো কংগ্ৰেছ দলত এক প্ৰকাৰ কোনো মানুহেই নাছিলে সবেই বিজেপিত আহিছে হেতু আলোচনা হ'ব লাগিব তাৰ মাজত বিজেপিৰো দুই এজন কংগ্ৰেছত যাব তাৰো আলোচনা হ'ব লাগিব গতিকে অহা যোৱা ৰাজনীতিত চলি থাকিব কিন্তু এটা কথা ঠিক যে বিধানসভা ইলেকশ্যনৰ আগে আগে কংগ্ৰেছত কোনো নাথাকে সব বিজেপিতে আহিব অসম জনসংঘ হ'ব পাৰে আমি শুভেচ্ছা জনাব লাগে হিন্দুৰ স্বাৰ্থ সুৰক্ষিত কৰা যিমান ৰাজনৈতিক দল হয় তাক আমি আদৰণি জনাব লাগে গতিকে অসম জনসংঘ যদি হয় মই শুভেচ্ছা জনাইছো কাৰণ যদি হিন্দুৰ স্বাৰ্থ অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যিমান ৰাজনৈতিক দল সংগঠন হয় সিমানে জাতিটোৰ বাবে ভাল খবৰ গতিকে তাক আমি আদৰণি জনাব লাগে কংগ্ৰেছৰ পৰা বিজেপিলৈ যেতিয়া দৰ্জনে দৰ্জনে নেতা আহে তেতিয়া আপোনালোকে এইটো আলোচনা নকৰে গতিকে আলোচনাটো সমান হ'ব লাগিব নে নাই আজিতো কংগ্ৰেছ দলত এক প্ৰকাৰ কোনো মানুহেই নাছিলে সবেই বিজেপিত আহিছে হেতু আলোচনা হ'ব লাগিব তাৰ মাজত বিজেপিৰো দুই এজন কংগ্ৰেছত যাব তাৰো আলোচনা হ'ব লাগিব গতিকে অহা যোৱা ৰাজনীতিত চলি থাকিব কিন্তু এটা কথা ঠিক যে বিধানসভা ইলেকশ্যনৰ আগে আগে কংগ্ৰেছত কোনো নাথাকে সব বিজেপিতে আহিব অসম জনসংঘ হ'ব পাৰে আমি শুভেচ্ছা জনাব লাগে হিন্দুৰ স্বাৰ্থ সুৰক্ষিত কৰা যিমান ৰাজনৈতিক দল হয় তাক আমি আদৰণি জনাব লাগে গতিকে অসম জনসংঘ যদি হয় মই শুভেচ্ছা জনাইছো কাৰণ যদি হিন্দুৰ স্বাৰ্থ অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যিমান ৰাজনৈতিক দল সংগঠন হয় সিমানে জাতিটোৰ বাবে ভাল খবৰ গতিকে তাক আমি আদৰণি জনাব লাগে